হাজোৰ নিজ শাৰদীয়াত অসম দৰ্শন আঁচনিৰ অনুদানেৰে শিৱ মন্দিৰৰ আধাৰশিলা স্থাপন। হাজোৰ নিজ শাৰদীয়াৰ মন্দিৰ নিৰ্মাণ সমিতিৰ উদ্যোগত আজি শিৱ মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। মাংগলিক ৰীতি নীতিৰে মন্দিৰৰ আধাৰশিলা স্থাপন কৰে বিজেপিৰ অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাসে। অসম দৰ্শন আঁচনিৰ অধীনত ৩ লাখ টকাৰ অনুদানৰ জৰিয়তে নৱনিৰ্মিত শিৱ মন্দিৰৰ আধাৰশিলা স্থাপন কৰি বিজেপি নেতা প্ৰকাশ চন্দ্ৰ দাসে ৰাইজৰ মংগল কামনা কৰে। নৱনিৰ্মিত শিৱ মন্দিৰটো নিৰ্মাণ হোৱাৰ পিছত অঞ্চলটোত এক আধ্যাত্মিক ক্ষেত্ৰৰূপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰে। হাজো শুৱালকুছি সমষ্টিৰ নিজ শাৰদীয়া গাঁৱৰ শিৱ মন্দিৰ নিৰ্মাণ সমিতিৰ উদ্যোগত আজিৰ এই শিৱ মন্দিৰৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই নিজকে অতি সৌভাগ্যৱান বুলি ভাবিছোঁ। মহাপ্ৰভু শিৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। এই অঞ্চলৰ ৰাইজে যি মনৰ আশাৰে যি উদ্দেশ্যৰে এই শিৱ মন্দিৰ স্থাপন কৰিছে ইয়াত যাতে সকলো ফালৰ পৰা ফলৱৰ্তী হয় আৰু শিৱপ্ৰভুৰ আশীৰ্বাদত নিশ্চয় এই অঞ্চলৰ ৰাইজৰ যি মংগল এই মংগল লগতে যি আশা যি কামনা যি আপোনাৰ মনৰ বাসনা যিটো মানস সকলোখিনি পূৰ্ণ কৰিব বুলি মই আশা ৰাখিছোঁ। কাৰণ সত্যম শিৱম সুন্দৰম শিৱৰ এই আমি সকলোৱে অনুভৱ কৰোঁ যে সত্যম শিৱম সুন্দৰম এই শিৱৰ যিটো আৰাধনাৰ যিটো মূল সত্তা এই সত্তাটো আমি সকলোৱে হৃদয়ত উপলব্ধি কৰোঁ আৰু সেইকাৰণে আদি সকলো বিশ্বৰ ব্ৰহ্মাণ্ডৰ শক্তিৰ মূল অধিষ্ঠাত্ৰী দেৱতা শিৱপ্ৰভুক সকলোৱে সেইকাৰণে আৰাধনা কৰে আৰু শিৱপ্ৰভুৱে অতি কম সময়তে অতি কম আৰাধনাতে বা অতি কম ভক্ততো কেতিয়াবা সন্তুষ্ট হয়। গতিকে মই আশা ৰাখোঁ শিৱপ্ৰভুৱে এই অঞ্চলৰ ৰাইজৰ ভক্তিত সন্তুষ্ট হৈ সকলোৰে মনৰ কামনা সম্পূৰ্ণ পূৰণ কৰিব আৰু এই অঞ্চল অতি প্ৰাকৃতিকভাৱে পৰিৱেশত এই শিৱ মন্দিৰ স্থাপন হৈছে। ইয়াত এটা নদী সোঁত ইয়াত বৈ গৈছিলে। আজি সেই নদীৰ সোঁতৰ ওপৰতে এই শিৱ মন্দিৰ হ'ব। অতি সুন্দৰ মনোমোহা এটা প্ৰাকৃতিক পৰিৱেশ, কাৰণ শিৱপ্ৰভুই তেনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশতে সদায় য'ত অৱস্থান কৰে। গতিকে মই ভাবোঁ এই শিৱ মন্দিৰে এই অঞ্চলৰ ৰাইজৰ সকলো মংগল কৰিব, সকলো দুৰ্গতি নাইকিয়া কৰিব আৰু সকলো ভক্তৰ মনৰ আশা পূৰণ কৰিব। এই শিৱ মন্দিৰটোৱে 2খনকৈ পঞ্চায়তৰ অধীনৰ স্থানীয় ৰাইজক সামৰি ল'ব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। এই আধাৰশিলা স্থাপন অনুষ্ঠানত ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্যা ৰেৱতী মজুমদাৰ, ক্ষেত্ৰী শাৰদীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী গীতাঞ্জলি কলিতা, দীপাঞ্জলি ডেকা দাস, অৰূপ পাটোৱাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। অসমবাসীক মই আমাৰ শিৱ বাবাৰ আশীষ জনাইছোঁ আৰু লগতে আজি মোৰ মৰমৰ দাদা বুলিয়ে কৈছোঁ প্ৰকাশ দা, আমাৰ খেতিয়াদা পঞ্চায়তৰ আমাৰ সভানেত্ৰী বাইদেউ বৌৱে হয়, তথাপিও বৌ বুলিও কৈছোঁ আৰু আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিলৰ বাইদেউ আমাৰ ইয়াত উপস্থিত হৈছে। লগতে আমাৰ মণ্ডলৰ আমাৰ সভানেত্ৰী ডাঙৰণী বাইদেউ আমাৰ ইয়াত উপস্থিত হৈছে। সৌভাগ্য আমি তাৰ কাৰণে। যিয়ে নহওক মই এইখিনিত এটা পুৰণা কথা লৈ যাব লগা হৈছে, কিন্তু এইটো কথা ক'বই লাগিব। ইয়াত মোৰ এটা জুবিনদাৰ এটা কথা আহি পৰিছে এইখিনিতে মোৰ মনত, কিয়নো যেতিয়া বৰহাদিয়াৰ লগতে নিচাদিয়া LP স্কুলৰ সাহায্যতে আমি জুবিন দাক 2018 ইয়াত মাতিছিলোঁ। মাতাৰ পিছত তেতিয়া এই শিৱ বাবাক মই সেৱা কৰিছিলোঁ যে প্ৰভু যাতে জুবিন দাৰ প্ৰগ্ৰেমটো সুকলমে যায়। বহুত ধুমুহা আহিছিল সেইখিনি অৱস্থাত জুবিন দাক মাতাৰ বিনিময়ত, কিন্তু মাতাৰ পিছতো যাতে মই ভয় খাইছিলোঁ যে কিবা এটা কাজিয়া হৈ যাব নেকি বা বহুত হুলস্থুলৰ সৃষ্টি হ'ব নেকি। তেতিয়া মই সদায় সেৱা কৰিছিলোঁ বাবাক যে বাবা যাতে কোনো এটা কাজিয়া নোহোৱাকৈ যাতে জুবিন দাৰ প্ৰগ্ৰেমটো সুকলমে যায়। তেতিয়া কিন্তু বাবাই মোৰ এই কথাটো শুনিছে আৰু তাৰে লগতে মই এটা কথা কৈছিলোঁ যে বাবা যদি আমাৰ প্ৰগ্ৰেমটো সুকলমে যায়, অনুষ্ঠানটো সুকলমে যায়, তেতিয়া মই খুজি কাটি বা মোৰ নিজৰ মৰমৰ বাইদেউ বা বৌহঁতক বা দাদাহঁতক মাতি আনি খুজি কাটি হ'লেও আপোনাৰ মন্দিৰটো মই অলপ উন্নত মানৰ মন্দিৰ কষ্ট কৰিম, নিৰ্মাণ কৰিম বুলি কথা দিছোঁ। মাত্ৰ প্ৰগ্ৰেমটো আপুনি প্ৰভু সুকলমে লৈ যাওক।
এই বুলি মই এটা সেৱা কৰিছিলো আৰু সেই স্বাৰ্থতে মই সপোন ভাবি আছিলো সপোন ভাবি ভাবি আজি এইখিনিত আমি উপনীত হৈছো আমাৰ এই মন্দিৰটোৰ এলেকা যিন আমাৰ খেতি আদ্যা পঞ্চায়ত আৰু ৰামদিয়া পঞ্চায়ত গোটেইখিনি আমাৰ থাকিব জড়িত হৈ থাকিব চৰকাৰী অনুদান আমি পাইছো আমাৰ বিজেপি চৰকাৰৰ পৰা আমি 3 লাখ টকাৰ এটা পাইছো এতিয়া বৰ্তমান 1.5 লাখ পাইছো হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696